আজি প্ৰত্যেকজন ল'ৰাৰ জীৱনৰ কথা পাতিম। টকাৰ বিহীন এটা জীৱন কিমান সুখৰ হ'ব পাৰে আজি আপুনি বুজি পাব। সৰুতে স্কুললৈ গ'লে হাতত 1 টকা পালেই আমি সুখী হৈছিলোঁ। কিন্তু আজি মাহত 10ৰ পৰা 20,000 টকা উপাৰ্জন কৰিও সুখী হ'ব পৰা নাই কোনো এজন ল'ৰা। সেই 1 টকা পাওঁতেই যিমান সুখ আছিল সেই সুখ যেন আজি ক'ৰবাত হেৰাই গৈছে। মনৰ ভিতৰত হাজাৰটা দুখ কষ্ট লৈও আমি কিদৰে হাঁহি থাকোঁ সেইটো আমিহে বুজো। ঘৰত থকা বেকাৰ ল'ৰাজন সুখত আছে বুলি আপুনি ভাবি নল'ব। সেই ল'ৰাজনেও বুজি পায় টকাৰ মূল্য কি। সেই ল'ৰাজনেও হয়তো চেষ্টা কৰি আছে টকা উপাৰ্জন কৰিবলৈ। কাৰণ টকাৰ বিহীন কোনো ল'ৰাৰ জীৱন কেতিয়াও সুখৰ হ'ব নোৱাৰে। টকাৰে যদি সন্মান কিনিব পাৰে তেন্তে টকাৰে এটা চৰকাৰী চাকৰিও কিনিব পাৰে। সেইবোৰ প্ৰত্যেকজন ল'ৰাই দেখি আহিছে। টকা নহ'লে গাঁৱৰ কোনো লোকে কেতিয়াও সন্মান নকৰে। সেয়ে প্ৰত্যেকজন ল'ৰাকেই ক'ব বিচাৰোঁ, তুমি যিমান পাৰা কষ্ট কৰা, এদিন নহয় এদিন তুমি ফল পাবা। তুমি যিমান টকা উপাৰ্জন কৰা সেই টকাবোৰ তুমি জমা কৰি যোৱা। সেই টকাৰে তুমি এটা ধুনীয়া বিজনেছ কৰা। গোটেই জীৱনটো কেতিয়াও তুমি আনৰ তলত কাম নকৰিবা। কাৰণ চৰকাৰী চাকৰি কৰা ব্যক্তিসকলেহে আনৰ তলত কাম কৰে। চৰকাৰী চাকৰি কৰা ব্যক্তিয়ে যিমান টকা উপাৰ্জন কৰিব পাৰে তুমি তাতকৈও অধিক টকা উপাৰ্জন কৰিব পাৰিবা যদিহে তুমি নিজৰ কামত মনোযোগ দিয়া। দেশৰ ধনী ব্যক্তিৰ তালিকাত আপোনাৰ নামটো নাথাকিব পাৰে, কিন্তু আপুনি ইমানেই সন্মান অৰ্জন কৰিব পাৰিব য'ত আপুনি গোটেই জীৱনটো সুখেৰে থাকিব পাৰিব। এটা কথা আপুনি সদায় মনত ৰাখিব, আনৰ তলত কাম কৰিলে কেতিয়াও এজন সফল ব্যক্তি তুমি হ'ব নোৱাৰা। আনৰ তলত কাম কৰিলে আপুনি হাজাৰটা কথা শুনিব লাগিব আৰু কেতিয়াবা আপোনাক সেই চাকৰিৰ পৰা গটা মাৰি বাহিৰ কৰি দিব। তেতিয়ালৈ আপুনি আনৰ তলত কাম কৰক যেতিয়ালৈ আপুনি টকা জমা কৰিব নোৱাৰে। আনৰ তলত কাম কৰি আপুনি কেতিয়াও নেভাবিব আপুনি সফল হৈছে বুলি, লাগিলে সেয়া চৰকাৰী চাকৰিয়ে নহওক কিয়। আপুনি সফল তেতিয়াহে হ'ব যেতিয়া আপুনি নিজৰ মনৰ মালিক নিজেই হ'ব পাৰিব। ধন্যবাদ।